আজিৰ এই ভিডিঅ'টোত বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামত অহাকৈ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো ভালদৰে চাব। আজিৰ প্ৰথম কুৱেশ্যনটো হ'ল সোণাই ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্য ক'ত অৱস্থিত? সোণাই ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যখন ক'ত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, শোণিতপুৰ। সোণাই ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যখন শোণিতপুৰত অৱস্থিত। এতিয়া আহিছোঁ আজিৰ ২ নম্বৰ কুৱেশ্যনটোলৈ। ২ নম্বৰ কুৱেশ্যনটোত সুধিছে কোন মন্দিৰক অসমৰ খাজুৰাহো বুলি জনা যায়? কোনটো মন্দিৰক অসমৰ খাজুৰাহো বুলি জনা যায়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, মদন কামদেৱ মন্দিৰ। মদন কামদেৱ মন্দিৰক অসমৰ খাজুৰাহো বুলি জনা যায়। এতিয়া আহিছোঁ আজিৰ ৩ নম্বৰ কুৱেশ্যনটোলৈ। ৩ নম্বৰ কুৱেশ্যনটোত সুধিছে অসমৰ কোনখন জিলাত নুমলীগড় তেল শোধনাগাৰ অৱস্থিত? অসমৰ কোনখন জিলাত নুমলীগড় তেল শোধনাগাৰ অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, গোলাঘাট। নুমলীগড় তেল শোধনাগাৰটো গোলাঘাট জিলাত অৱস্থিত। এতিয়া আহিছোঁ আজিৰ ৪ নম্বৰ কুৱেশ্যনটোলৈ। ৪ নম্বৰ কুৱেশ্যনটোত সুধিছে অসমৰ কোন জিলাত গৰম পানী অভয়াৰণ্য আছে? গৰম পানী অভয়াৰণ্যখন অসমৰ কোনখন জিলাত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, কাৰ্বি আংলং। গৰম পানী বন্যপ্ৰাণী অভয়াৰণ্যখন কাৰ্বি আংলং জিলাত অৱস্থিত। এতিয়া আহিছোঁ আজিৰ ৫ নম্বৰ কুৱেশ্যনটোলৈ। ৫ নম্বৰ কুৱেশ্যনটোত সুধিছে উমানন্দ মন্দিৰ কোন পাহাৰত অৱস্থিত? উমানন্দ মন্দিৰখন কোনটো পাহাৰত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, ভস্মাচল। উমানন্দ মন্দিৰটো ভস্মাচল পাহাৰত অৱস্থিত। এতিয়া আহিছোঁ আজিৰ ৬ নম্বৰ কুৱেশ্যনটোলৈ। ৬ নম্বৰ কুৱেশ্যনটোত সুধিছে কাৰ্বি মালভূমিৰ আটাইতকৈ ওখ শৃংগটোৰ নাম কি? কাৰ্বি মালভূমিৰ আটাইতকৈ ওখ শৃংগটো কি? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, ডাম্বুকুচু। কাৰ্বি মালভূমিৰ আটাইতকৈ ওখ শৃংগটোৰ নাম হ'ল ডাম্বুকুচু। এতিয়া আহিছোঁ আজিৰ ৭ নম্বৰ কুৱেশ্যনটোলৈ। ৭ নম্বৰ কুৱেশ্যনটোত সুধিছে নিম্নলিখিতসমূহৰ কোনটো শিৱসাগৰত অৱস্থিত? তলত দিয়াসমূহৰ ভিতৰত কোনটো শিৱসাগৰ জিলাত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, ৰংঘৰ। ৰংঘৰটো শিৱসাগৰ জিলাত অৱস্থিত। এতিয়া আহিছোঁ আজিৰ ৮ নম্বৰ কুৱেশ্যনটোলৈ। ৮ নম্বৰ কুৱেশ্যনটোত সুধিছে অসমৰ কোন ঠাইত গেছ ইলেক্ট্ৰিক প্ৰজেক্ট অৱস্থিত? অসমৰ কোন ঠাইত গেছ ইলেক্ট্ৰিক প্ৰজেক্টটো অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, ডিব্ৰুগড়। অসমৰ ডিব্ৰুগড়ত গেছ ইলেক্ট্ৰিক প্ৰজেক্ট অৱস্থিত। এতিয়া আহিছোঁ আজিৰ ৯ নম্বৰ কুৱেশ্যনটোলৈ। ৯ নম্বৰ কুৱেশ্যনটোত সুধিছে অসমৰ কোনখন ঠাই ইউনেস্কোৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত? অসমৰ কেইখন ঠাই ইউনেস্কোৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, ৩খন। অসমৰ ৩খন ঠাই ইউনেস্কোৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত। আৰু সেইকেইটা হ'ল কাজিৰঙা, মানাস আৰু অলপতে হৈ গ'ল চৰাইদেউ। এই ৩খন হ'ল অসমৰ ইউনেস্কোৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত বিশ্ব ঐতিহ্য ক্ষেত্ৰ। এতিয়া আহিছোঁ আজিৰ ১০ নম্বৰ কুৱেশ্যনটোলৈ। ১০ নম্বৰ কুৱেশ্যনটোত সুধিছে ৰেইন ফৰেষ্ট ৰিচাৰ্চ ইনষ্টিটিউট ক'ত অৱস্থিত? ৰেইন ফৰেষ্ট ৰিচাৰ্চ ইনষ্টিটিউট ক'ত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, যোৰহাট। ৰেইন ফৰেষ্ট ৰিচাৰ্চ ইনষ্টিটিউটখন যোৰহাটত অৱস্থিত। এতিয়া আহিছোঁ আজিৰ ১১ নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশনখন ক'ত অনুষ্ঠিত হৈছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, শিৱসাগৰ। অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন শিৱসাগৰ জিলাত অনুষ্ঠিত হৈছিল। এতিয়া আহিছোঁ আজিৰ ১২ নম্বৰ কুৱেশ্যনটোলৈ। ১২ নম্বৰ কুৱেশ্যনটোত সুধিছে উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত?
অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ মালিগাঁও, যে উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয়খন মালিগাঁৱত অৱস্থিত। এতিয়া আহিছোঁ আজিৰ 13 নম্বৰ কুৱেশ্যনটো লৈ। 13 নম্বৰ কুৱেশ্যনটোত সুধিছে কোনখন জিলাক অসমৰ প্ৰথম কাৰ্বনমুক্ত জিলা হিচাপে ঘোষণা কৰা হৈছিল, যে অসমৰ কোনখন জিলাক অসমৰ প্ৰথম কাৰ্বনমুক্ত জিলা হিচাপে ঘোষণা কৰা হৈছিল। অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি মাজুলী, যে অসমৰ মাজুলী জিলাক প্ৰথম কাৰ্বনমুক্ত জিলা হিচাপে ঘোষণা কৰিছিল। এতিয়া আহিছোঁ আজিৰ 14 নম্বৰ কুৱেশ্যনটো লৈ। 14 নম্বৰ কুৱেশ্যনটোত সুধিছে বিশ্বৰ আটাইতকৈ পুৰণি চাহ গৱেষণা কেন্দ্ৰ ক'ত অৱস্থিত, যে বিশ্বৰ আটাইতকৈ যিটো পুৰণি চাহ গৱেষণা কেন্দ্ৰ সেইটো ক'ত অৱস্থিত। অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি যোৰহাট, যে বিশ্বৰ আটাইতকৈ পুৰণি যিটো চাহ গৱেষণা কেন্দ্ৰ সেইটো হ'ল যোৰহাটত অৱস্থিত, যোৰহাটৰ টোকলাইত অৱস্থিত। এতিয়া আহিছোঁ আজিৰ 15 নম্বৰ কুৱেশ্যনটো লৈ। 15 নম্বৰ কুৱেশ্যনটোত সুধিছে অসমৰ কোন ঠাইক অসমৰ নৱবৈষ্ণৱ সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ বুলি কোৱা হয়, যে তলত কোনখন ঠাইত অসমৰ নৱবৈষ্ণৱ সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ বুলি কোৱা হয়। অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি মাজুলী, যে অসমৰ মাজুলীক অসমৰ নৱবৈষ্ণৱ সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ বুলি কোৱা হয়। এতিয়া আহিছোঁ আজিৰ 16 নম্বৰ কুৱেশ্যনটো লৈ। 16 নম্বৰ কুৱেশ্যনটোত সুধিছে পানীদিহিং পক্ষী অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত, যে পানীদিহিং পক্ষী অভয়াৰণ্যখন অসমৰ কোনখন জিলাত অৱস্থিত। অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি শিৱসাগৰ, যে পানীদিহিং পক্ষী অভয়াৰণ্যখন অসমৰ শিৱসাগৰ জিলাত অৱস্থিত। এতিয়া আহিছোঁ আজিৰ 17 নম্বৰ কুৱেশ্যনটো লৈ। 17 নম্বৰ কুৱেশ্যনটোত সুধিছে অসমৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰটো কোনটো, যে অসমৰ যিটো আটাইতকৈ পুৰণি তেল শোধনাগাৰ সেইটো কোনটো। অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি ডিপগৈ, যে ডিপগৈটো হ'ল অসমৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ আৰু এইটো 1901 চনত স্থাপন কৰা হৈছিল। এতিয়া আহিছোঁ আজিৰ 18 নম্বৰ কুৱেশ্যনটো লৈ। 18 নম্বৰ কুৱেশ্যনটোত সুধিছে মাটিকালিৰ ফালৰ পৰা অসমৰ বৃহত্তম জিলাখনৰ নাম কি, যে মাটিকালিৰ ফালৰ পৰা অসমৰ বৃহত্তম জিলাখনৰ নাম কি। অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি কাৰ্বি আংলং, যে মাটিকালিৰ ফালৰ পৰা অসমৰ বৃহত্তম জিলাখনৰ নাম হ'ল কাৰ্বি আংলং। এতিয়া আহিছোঁ আজিৰ 19 নম্বৰ কুৱেশ্যনটো লৈ। 19 নম্বৰ কুৱেশ্যনটোত সুধিছে অসমৰ কোন ঠাইত স্কিল ডেভেলপমেণ্ট ইউনিভাৰ্চিটি স্থাপনৰ কাম চলি আছে, যে কোনখন ঠাইত স্কিল ডেভেলপমেণ্ট ইউনিভাৰ্চিটি স্থাপনৰ কাম চলি আছে। অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি মঙলদৈ, যে মঙলদৈত স্কিল ডেভেলপমেণ্ট ইউনিভাৰ্চিটি স্থাপনৰ কাম চলি আছে। এতিয়া আহিছোঁ আজিৰ 20 নম্বৰ কুৱেশ্যনটো লৈ। 20 নম্বৰ কুৱেশ্যনটোত সুধিছে অসমৰ কোন সংৰক্ষিত অঞ্চল সোণালী বান্দৰৰ বাবে বিখ্যাত, যে অসমৰ কোন সংৰক্ষিত অঞ্চল সোণালী বান্দৰৰ বাবে বিখ্যাত। অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি চক্ৰশিলা, যে চক্ৰশিলাখন সোণালী বান্দৰৰ বাবে বিখ্যাত। এতিয়া আহিছোঁ আজিৰ 21 নম্বৰ কুৱেশ্যনটো লৈ। 21 নম্বৰ কুৱেশ্যনটোত সুধিছে কোনখন ঠাইক অসমৰ চাহৰ ৰাজধানী বুলি কোৱা হয়, যে অসমৰ চাহৰ ৰাজধানী বুলি কোনখন ঠাইক কোৱা হয়। অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি যোৰহাট, যে যোৰহাটক অসমৰ চাহৰ ৰাজধানী বুলি কোৱা হয়। এতিয়া আহিছোঁ আজিৰ 22 নম্বৰ কুৱেশ্যনটো লৈ। 22 নম্বৰ কুৱেশ্যনটোত সুধিছে অসমৰ কোন জিলাত প্ৰতি বছৰে জোনবিল মেলা অনুষ্ঠিত হয়, যে অসমৰ কোনখন ঠাইত প্ৰতি বছৰে জোনবিল মেলা অনুষ্ঠিত কৰা হয়। অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ মৰিগাঁও, যে অসমৰ মৰিগাঁৱত প্ৰতি বছৰে জোনবিল মেলা অনুষ্ঠিত কৰা হয়। এতিয়া আহিছোঁ আজিৰ 23 নম্বৰ কুৱেশ্যনটো লৈ। 23 নম্বৰ কুৱেশ্যনটোত সুধিছে অসমৰ বৃহত্তম তেল শোধনাগাৰ কোনটো, যে অসমৰ আটাইতকৈ ডাঙৰ তেল শোধনাগাৰ কোনটো। অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি ডিপগৈ,
যে অসমৰ আটাইতকৈ ডাঙৰ তেল শোধনাগাৰটো হ'ল ডিগবৈ তেল শোধনাগাৰ। এতিয়া আহিছোঁ আজিৰ 24 নম্বৰ কুৱেশ্যনটোলৈ। 24 নম্বৰ কুৱেশ্যনটোত সুধিছে অসমৰ কোন ঠাই কাঁহ পিতলৰ উদ্যোগৰ বাবে বিখ্যাত। যে অসমৰ কোনখন ঠাইক কাঁহ পিতলৰ উদ্যোগৰ বাবে বিখ্যাত। অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি সৰ্থেবাৰী। যে সৰ্থেবাৰীখন হ'ল কাঁহ পিতলৰ বাবে বিখ্যাত। এতিয়া আহিছোঁ আজিৰ 25 নম্বৰ কুৱেশ্যনটোলৈ। 25 নম্বৰ কুৱেশ্যনটোত সুধিছে অসমৰ কোনখন জিলাত পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যখন অৱস্থিত। যে পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যখন কোনখন জিলাত অৱস্থিত। অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি মৰিগাঁও। যে পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যখন মৰিগাঁও জিলাত অৱস্থিত। এতিয়া আহিছোঁ আজিৰ 26 নম্বৰ কুৱেশ্যনটোলৈ। 26 নম্বৰ কুৱেশ্যনটোত সুধিছে শ্ৰীমন্ত শংকৰদেৱে প্ৰথম নামঘৰ ক'ত স্থাপন কৰিছিল। যে শ্ৰীমন্ত শংকৰদেৱে প্ৰথম নামঘৰটো ক'ত স্থাপন কৰিছিল। অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি বৰদোৱা। যে শ্ৰীমন্ত শংকৰদেৱে প্ৰথম নামঘৰটো বৰদোৱাত স্থাপন কৰিছিল। এতিয়া আহিছোঁ আজিৰ 27 নম্বৰ কুৱেশ্যনটোলৈ। 27 নম্বৰ কুৱেশ্যনটোত সুধিছে অসমৰ একমাত্ৰ মীন মহাবিদ্যালয় ক'ত অৱস্থিত। যে অসমৰ একমাত্ৰ মীন মহাবিদ্যালয়খন ক'ত অৱস্থিত। অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি ৰহাত। যে অসমৰ একমাত্ৰ মীন মহাবিদ্যালয়খন ৰহাত অৱস্থিত। এতিয়া আহিছোঁ আজিৰ 28 নম্বৰ কুৱেশ্যনটোলৈ। 28 নম্বৰ কুৱেশ্যনটোত সুধিছে নৱগ্ৰহ মন্দিৰ কোন পাহাৰত অৱস্থিত। যে নৱগ্ৰহ মন্দিৰখন কোনটো পাহাৰত অৱস্থিত। অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ চিত্ৰাচল। যে নৱগ্ৰহ মন্দিৰ চিত্ৰাচল পাহাৰত অৱস্থিত। এতিয়া আহিছোঁ আজিৰ 29 নম্বৰ কুৱেশ্যনটোলৈ। 29 নম্বৰ কুৱেশ্যনটোত সুধিছে অসমৰ কোন বনাঞ্চল উত্তৰ পূবৰ আমাজন বুলি জনা যায়। যে অসমৰ কোনটো বনাঞ্চল উত্তৰ পূবৰ আমাজন বুলি জনা যায়। অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি দিহিং পাটকাই। যে দিহিং পাটকাইক উত্তৰ পূবৰ আমাজন বুলি কোৱা হয়। এতিয়া আহিছোঁ আজিৰ 30 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে অসমৰ কোন ঠাইত মৰাপাটৰ কল মিল আছে। যে অসমৰ কোন ঠাইত মৰাপাটৰ কল আছে। অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি শিলঘাট। যে অসমৰ শিলঘাটত মৰাপাটৰ কল অৱস্থিত। এতিয়া আহিছোঁ আজিৰ 31 নম্বৰ কুৱেশ্যনটোলৈ। 31 নম্বৰ কুৱেশ্যনটোত সুধিছে এছিয়াৰ বৃহত্তম শুকান মাছৰ বজাৰ ক'ত অৱস্থিত। এছিয়াৰ বৃহত্তম শুকান মাছৰ বজাৰখন ক'ত অৱস্থিত। অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি জাগিৰোড। যে এছিয়াৰ বৃহত্তম শুকান মাছৰ বজাৰখন জাগিৰোডত অৱস্থিত। এতিয়া আহিছোঁ আজিৰ 32 নম্বৰ কুৱেশ্যনটোলৈ। 32 নম্বৰ কুৱেশ্যনটোত সুধিছে অসমৰ কোন ঠাইত ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকনলজি IIT অৱস্থিত। অসমৰ কোনখন ঠাইত IIT আছে। অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ গুৱাহাটী। যে অসমৰ গুৱাহাটীত ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকনলজি চমুকৈ IIT খন অৱস্থিত। এতিয়া আহিছোঁ আজিৰ 33 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে অসমৰ কোন ঠাইত অসমৰ নৱদ্বীপ বুলি জনা যায়। যে কোনখন ঠাইক অসমৰ নৱদ্বীপ বুলি কোৱা হয়। অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি নলবাৰী। যে নলবাৰীক অসমৰ নৱদ্বীপ বুলি কোৱা হয়। এতিয়া আহিছোঁ আজিৰ শেষৰ 34 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে অসমৰ একমাত্ৰ মানসিক চিকিৎসালয়খন ক'ত অৱস্থিত। যে অসমৰ একমাত্ৰ মানসিক চিকিৎসালয় ক'ত অৱস্থিত। এই কুৱেশ্যনটোৰ এনচাৰ আপোনালোকে কমেণ্টত জনাব। চ' এইকেইটাই আছিল আজিৰ প্ৰশ্ন। চ' ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে কমেণ্টত জনাব। আৰু এই 34টাৰ ভিতৰত আপোনালোকে কেইটা কুৱেশ্যন পাৰিলে সেইটো কমেণ্টত জনাব। আৰু ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব।